Hello everyone, welcome back to my mini vlog. আজি আহিছো আইতাহঁতৰ ঘৰৰ পৰা কলপাত নিবলে আইতাই কাটি দিলে আৰু এয়া মই তিল পিঠা পুৰিবৰ কাৰণে লৈ গৈছো। আমাৰ ঘৰত কলগছ নাই যেহেতু সেই কাৰণে আইতাহঁতৰ ঘৰৰ পৰা আনিলোগে আৰু এতিয়া পিঠা পিচিব লৈছো। ইফালে মুনুৱে চালি গৈছে আৰু মই মিক্সিত গুড়া কৰি গৈছো। এয়া মায়ে দি আহিছিলে ঘৰৰ পৰা আলু, ইফালে গম পাইছে হাঁচ হয় আৰু ইফালে শাক আৰু ইফালে আছে বৰা চাউল আৰু এয়া কাঠ আলু দি আহিছে আৰু আমাৰ টিকলুজনীৰ কাৰণে মৌজুল দি পঠাইছে আৰু এয়া মায়ে নাৰিকল ৰুকি আছে নাৰিকল লাৰু বনাবৰ কাৰণে আৰু এতিয়া ময়ো পিঠা বনাব লৈছো। আমাৰ টিকলুজনী দেখিছেনে, তাই দিগদাৰ দিবলৈ ওচৰতে বহিয়ে আছে আৰু মই এনেকৈ কলপাততে মেৰিয়াও। কলপাতত মেৰিয়ালে হাত নুপুৰে। আপোনালোকেও এনেকৈ বনাই চাবচোন, মোৰ এনেকৈ বনাই ভাল লাগে। আৰু এইফালে তিলৰ লাৰু বনাবৰ কাৰণে মুনুৱে যোগাৰ কৰি আছে, লগতে এইখিনি বাদামো দিয়া আছে আৰু এয়া নাৰিকল লাৰু বনাবৰ কাৰণে। এতিয়া শেষত বনাইছোঁ মালপুৰা, নিমকি বনাব আছে, সেইবিলাক কাইলৈ বনাম আৰু ৰাতিৰ খানাটো অকণমান দেখুৱাই দিছোঁ। ইফালে আছে মাছ, বিলাহী আৰু লগত আলু দিছে আৰু আছে ইফালে লোকেল মুৰ্গীৰ মাংস আৰু আলু জালুক দি বনাইছে। সকলোবিলাক মায়ে বনালে আৰু এয়া ফ্ৰাই মাছ আৰু এয়া খাৰ দি মাটিমাহডাল বনাইছে। আজিলৈ ইমানেই আছিল, নেক্সট এটা ভিডিঅ' লগ পাম, বাই।